নমস্কাৰ 24 লাইভৰ দৰ্শকসকললৈ স্বাগতম জনাই ষ্টুডিঅত মই উৎপলা লৈ আহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ আগ মুহূৰ্তত সকলো ব্যস্ত নিৰ্বাচনৰ ৰণনীতিৰ প্ৰস্তুতিত আৰু এবাৰ বিৰোধীৰ তুলাধনা অব্যাহত আছে আৰু এবাৰ তপন গগৈ ইংৰাজী শিকিবলৈ 20 বছৰ লাগিব বুলি কটাক্ষ মন্তব্য অখিল গগৈ আমি জনাইছো এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ নিৰ্বাচনৰ আগত বিজেপিৰ ভয় সন্মুখত নিৰ্বাচনী ৰণদংকা আৰু সন্মুখত নিৰ্বাচনী ৰণদংকা নিৰ্বাচনৰ ৰণনীতিত ব্যস্ত হৈ পৰিছে এতিয়া সকলো শাসক বিৰোধী দল ব্যস্ত হৈ পৰিছে নিৰ্বাচনৰ ৰণনীতিৰ প্ৰস্তুতিত কোন সমষ্টিত কোন জিকিব তাক লৈ এতিয়া সকলোতে চৰ্চা সৰ্বতে চৰ্চা হৈছে যোৰহাট সমষ্টিক লৈ শাসক বিৰোধীৰ তুলাধনা যেহেতু সমগ্ৰ অসমবাসীৰ দৃষ্টি যোৰহাটৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছিল আৰু যোৰহাটত গৌৰৱ গগৈ নে তপন গগৈ এতিয়া তাক লৈ সকলোৰে মনত এক প্ৰশ্ন উঠিছে গৌৰৱ গগৈক যোৰহাট চিনিবলৈ এমাহ লাগিব বুলি বিৰোধীৰ মন্তব্য কৰিছে গৌৰৱ গগৈক যোৰহাট চিনিবলৈ এমাহ লাগিব গৌৰৱ গগৈৰ ওচৰত তপন গগৈ এজন শিশু বুলি অখিল গগৈ কটাক্ষ মন্তব্য অখিল গগৈয়ে গৌৰৱ গগৈক যোৰহাট সমষ্টিত জিকিবলৈ 100% দিব বুলি মন্তব্য কৰে আৰু পীযুষ হাজৰিকা কেৱল টকাৰ মানুহে মন্তব্য কৰিছে অখিল গগৈ আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ যেহেতু সন্মুখত নিৰ্বাচনী ৰণদংকা আৰু নিৰ্বাচনৰ ৰণনীতিত এতিয়া সকলো ব্যস্ত হৈ পৰিছে শাসক বিৰোধী দল কোন সমষ্টিত কোন জিকিব তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে কোন সমষ্টিত কোন থাকিব কোন জিকিব তাক লৈ এতিয়া সকলোতে চৰ্চা আৰু যেহেতু আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফল কি হ'ব আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ সমগ্ৰ অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে কোন সমষ্টিত কোন জিকিব কোন সমষ্টি কাৰ হ'ব তাক লৈ এতিয়া অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে বিশেষকৈ যোৰহাট সমষ্টি এতিয়া হৈ পৰিছে সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু যোৰহাট সমষ্টি সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যোৰহাটত যোগ্যজনে পাবনে স্থান পাবনে এতিয়া তাক লৈ এটা ডাঙৰ প্ৰশ্ন হৈছে কিয়নো যি সময়ত শাসক দলে গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাট চিনি পাবলৈ এমাহ লাগিব বুলি সমালোচনা কৰিছিল সেই সময়ত তপন গগৈ ডাঙৰীয়াক ইংৰাজী আৰু হিন্দী শিকিবলৈ পাই 20 বছৰ লাগিব বুলি কটাক্ষ মন্তব্য কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি পুনৰ জনাইছো অখিল গগৈ ডাঙৰীয়াৰ কটাক্ষ মন্তব্য তপন গগৈ ডাঙৰীয়াক ইংৰাজী হিন্দী শিকিবলৈ পাই 20 বছৰ সময় লাগিব বুলি আৰু তপন গগৈ ডাঙৰীয়াক গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰত এজন শিশু বুলি এই মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়া এতিয়া কোনে মাৰিব শেষ আহি কোনে লাভ কৰিব সমষ্টি সেয়া হ'ব সময়ত লক্ষণীয় কিয়নো এতিয়া অব্যাহত আছে শাসক বিৰোধীৰ কটাক্ষ তুলাধনা অব্যাহত আছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমবাসীয়ে চিনি পাবনে এতিয়া যোগ্যজনক সেয়া এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন কিয়নো অসমবাসীয়ে যোগ্যজনক চিনি পাবনে আৰু এই মুহূৰ্তত আমি এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো কিয়নো আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফল কি হ'ব তাক লৈ এতিয়া সকলোৰে মাজত এক প্ৰশ্ন উঠিছে কোন সমষ্টিত কোন জিকিব তাক লৈ এক ডাঙৰ প্ৰশ্ন হৈছে আৰু সমগ্ৰ অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত বিশেষকৈ যোৰহাট সমষ্টি এতিয়া হৈ পৰিছে সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু পুনৰ জনাইছো যোৰহাট সমষ্টি হৈ পৰিছে এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু যোৰহাটত যোগ্যজনে স্থান পাবনে এতিয়া তাক লৈ সকলোৰে মনত এটা প্ৰশ্ন উঠিছে কিয়নো যি সময়ত শাসক দলে গৌৰৱ গগৈ ডাঙৰীয়াক কটাক্ষ কৰি আছে গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাট চিনি পাবলৈ এমাহ সময় লাগিব বুলি সমালোচনা কৰি আছে তাৰ বিপৰীতে কিন্তু অখিল গগৈ ডাঙৰীয়াই 100% সমৰ্থন কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াক আৰু তাৰ বিপৰীতে তপন গগৈ ডাঙৰীয়াক ইংৰাজী হিন্দী শিকিবলৈ পাই 20 বছৰ সময় লাগিব বুলি কটাক্ষ মন্তব্য কৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰত তপন গগৈ ডাঙৰীয়া এজন শিশু বুলি মন্তব্য কৰে অখিল গগৈ এতিয়া কোনে মাৰিব শেষ আহি কোনে লাভ কৰিব সমষ্টি সেয়া হৈ পৰিছে সেয়া হ'ব সময়ত লক্ষণীয় আমি পুনৰ জনাই আছো কোন সমষ্টিত কোন জিকিব তাক লৈ এতিয়া হৈ পৰিছে সৰ্বত্ৰে চৰ্চা গৌৰৱ গগৈক যোৰহাট চিনিবলৈ এমাহ লাগিব বুলি বিৰোধীয়ে মন্তব্য কৰিছে আনহাতে গৌৰৱ গগৈৰ ওচৰত তপন গগৈ এজন শিশু বুলি মন্তব্য কৰিছে অখিল গগৈয়ে
নিৰ্বাচনৰ আগত বিজেপিয়ে ভয় খাইছে নেকি এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন হৈছে যে নিৰ্বাচনৰ আগত বিজেপিয়ে ভয় খাইছে নেকি এতিয়া যোৰহাটত এইবাৰ গৌৰৱ নে তপন গগৈ কিন্তু সন্মুখত নিৰ্বাচনী ৰণডংকা বাজিছে নিৰ্বাচনৰ ৰণনীতিত এতিয়া ব্যস্ত হৈ পৰিছে সকলো শাসক বিৰোধী দল কোন সমষ্টিত কোন জিকিব তাক লৈ এতিয়া সৰ্বতে চৰ্চা হৈছে বিশেষকৈ যোৰহাট সমষ্টিক লৈ শাসক আৰু বিৰোধীৰ মাজত তুলাধনাৰ সৃষ্টি হৈছে আমি পুনৰ জনাইছো যোৰহাট সমষ্টিক লৈ শাসক আৰু বিৰোধীৰ মাজত লাগিছে তুলাধনা আৰু গৌৰৱ গগৈ যোৰহাট চিনিবলৈ এমাহ লাগিব বুলি সমালোচনা বিৰোধীৰ আনহাতে গৌৰৱ গগৈৰ ওচৰত তপন গগৈ এজন শিশু বুলি মন্তব্য কৰিছে কটাক্ষ মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক 100% সমষ্টি জিকাবলৈ সমৰ্থন দিব বুলি অখিল গগৈয়ে মন্তব্য কৰিছে আনহাতে পীযুষ হাজৰিকা কেৱল টকাৰ মানুহে বুলি এই মন্তব্য কৰিছে অখিল গগৈ আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আজি শিৱসাগৰ আহিব গৌৰৱ গগৈ লোকসভা সমষ্টিত আমি অকল উঠিবলৈ কোৱা নাই গৌৰৱ গগৈৰ কাৰণে 100% দিবৰ কাৰণে প্ৰস্তুত হৈ আছো আৰু গৌৰৱ গগৈক আমি যোৰহাট লোকসভা সমষ্টিত জয়ী কৰাম যেহেতু তপন গগৈ ডাঙৰীয়া এতিয়া হাৰিব পাৰে তপন গগৈ হাৰিব বুলি তেওঁলোক বিজেপি দলটো নিশ্চিত হৈছে তেওঁলোকে সেইকাৰণে এতিয়া ভয় খাইছে তেওঁলোকে এতিয়া মানে দুজন কেণ্ডিডেটৰ মাজত তুলনা কৰাটো বন্ধ কৰি দিলা এতিয়া কৈছে যে গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ মোদীৰ ইলেকশ্যন আৰে ক'ত গৌৰৱ গগৈ আৰু নৰেন্দ্ৰ মোদীৰ ইলেকশ্যন হৈছে কিমান ভয় খাইছে সেইটোতে ওলাই গৈছে নাই গৌৰৱ গগৈ বোলে আৰু নৰেন্দ্ৰ মোদীৰ মাজত নিৰ্বাচন গৌৰৱ গগৈ আৰু তপন গগৈৰ লগত নিৰ্বাচন এই কথাটো ক'ব পৰা নাই কেলে গৌৰৱ গগৈৰ ওচৰত তপন গগৈ এটা শিশুৰ ল'ৰা নিচিনা এটা বাচ্চাৰ নিচিনা এতিয়া বিজেপি দলৰ মানুহবিলাকে কৈ আছে যে গৌৰৱ গগৈ বোলে যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে বহুত দিন লাগিব আৰে গৌৰৱ গগৈক যেনিবা যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে এমাহ সময় লাগিলে কিন্তু তপন গগৈকটো ইংৰাজী আৰু হিন্দী ক'বৰ কাৰণে কমেও 20 বছৰ লাগিব আৰু হয়নে নহয় কওকচোন যিজন মানুহে ইংৰাজীও নাজানে যিজন মানুহে হিন্দীও নাজানে সেই তপন গগৈক বা যোৰহাট লোকসভা সমষ্টিৰ নিচিনা এটা সন্মানীয় লোকসভা সমষ্টিৰ পৰা জিকাই পঠিয়াই কিবা লাভ আছে নেকি আজি তেওঁলোকে এইবিলাক প্ৰপগাণ্ডা উলিয়াইটো লাভ নাই আৰু এইটো প্ৰপগাণ্ডা উলিয়াই লাভ নাই যে এইটো প্ৰচাৰ কৰি লাভ নাই যে অখিল গগৈ আনি ইয়াত হৰুৱাবলৈ আনিছে অখিল গগৈ গৌৰৱ গগৈৰ কাৰণে এনেকুৱাকে খাটিব এতিয়া মই তীৰ কপে জ্বৰত আছো হা যোৱা 3 দিন ধৰি মোৰ সাংঘাতিক জ্বৰ কিন্তু জ্বৰৰ মাজতো মিটিং কৰিছো আৰু আজি জ্বৰৰ মাজতো গৌৰৱ গগৈৰ লগত ঘূৰিম আজি শিৱসাগৰ আহিব আমি একেলগতে ঘূৰিম আজি থাউৰাত আমাৰ ৰাইজৰ দলে গৌৰৱ গগৈৰ লগত ব্যাপক ৰূপত ঘূৰিছে আৰু আমি গৌৰৱ গগৈক জিকাব পাৰিম যিকোনো কনচান্স থকা মানুহে যিকোনো বিবেচনা থকা মানুহে যিকোনো বিবেকবান মানুহে গৌৰৱ গগৈৰ বাহিৰে তপন গগৈ কিয় ভোট দিব আৰু যেহেতু তপন গগৈ গৌৰৱ গগৈৰ ওচৰত এটা শিশুৰ নিচিনা গতিকে তেওঁলোকে আবুল তাবুল বকা আৰম্ভ কৰিছে সেইকাৰণে মই ভাবো যে পীযুষ হাজৰিকাৰ বক্তব্য ভয় খাই কৰা এটা বক্তব্যৰ বাহিৰে আন একো বক্তব্য নহয় পীযুষ হাজৰিকাহঁতক সকলোকে আমি বিজেপি দলটোক আমি হৰুৱাম তেওঁলোকে ইয়াত যিমান টকাৰ টোপোলা লৈ আহি ইয়াত বহি থাকিও লাভ নাই পীযুষ হাজৰিকা টকাৰহে মানুহ হয়নে নহয় টকা আনিহে তেওঁ কিনিম বুলি ভাবিছে কিন্তু যোৰহাট লোকসভা সমষ্টিৰ মানুহক টকা দি কিনিব নোৱাৰে গতিকে পীযুষ হাজৰিকাই ইয়াত বেছি ডায়লগ মাৰি থাকি লাভ নাই